প্ৰথমে ক'ব লাগিব যে এই মঞ্চৰ পৰা থিয় হৈ যেতিয়া আপোনালোকৰ মই দেখিছোঁ সকলে ইমান সুন্দৰকৈ ইয়াত আহিছে, ভাল শাৰী, ভাল গামোচা, ভাল জিন্স পেণ্ট পিন্ধি এনেকুৱা একদম খুব সুন্দৰ আপোনালোকে দেখিব লাগিছে। ইয়াৰ পৰা মই কৈ দিছোঁ, দেখিবলৈ ইয়াৰ পৰা আমাৰ বিভিন্ন আমাৰ জনগোষ্ঠী জনজাতি সকলো যে একত্ৰিত আমাৰ মহিলাবোৰ যে আজি ইয়াত বহি আছে, ইয়াৰ পৰা একদম মানে আমাৰ অসমৰ এটা ভাল পৰিষ্কাৰ হিচাপে ইমান ভাল এটা ছবি আমি ইয়াত দেখা পাইছোঁ। মই তাৰ বাবে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এই সুন্দৰ সভা আয়োজন কৰা কাৰণে আমাৰ স্থানীয় মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছকো মই নিজৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই যেতিয়া দিল্লীৰ পৰা আহিছিলোঁ, আমাক প্লেনৰ পাইলটে ক'লে যে ইয়াত বতৰ যথেষ্ট বেয়া, চাৰিওফালে বৰষুণ। আমি যেতিয়া আমাৰ প্লেনটো আজি দিল্লীৰ পৰা নামিলে 8:30 বজাত যেতিয়া মই ডিব্ৰুগড়ত নামিলোঁ, এই সময়ত একদম মানে বৰষুণ, যথেষ্ট বৰষুণ দি আছিল। আৰু মোৰ মনত এটা ভয় যে আমাৰ মানুহবোৰ আজি ইমান বেয়া বতৰত ওলাই আহিব পাৰিব নে নোৱাৰে। কিন্তু আপোনালোকৰ উপস্থিতি প্ৰমাণ কৰে যে আজি ইয়াত আমাৰ ৰাজ্যত হ'ব পাৰে যে কংগ্ৰেছ চৰকাৰ নাই, হ'ব পাৰে যে কেন্দ্ৰত আমাৰ কংগ্ৰেছ চৰকাৰ নাই, কিন্তু আপোনালোকৰ উপস্থিতি আজি প্ৰমাণ কৰি দিছে যে অসমৰ চুকে কোণে মানুহৰ হৃদয়ত এতিয়াও কংগ্ৰেছ আছে। আমালোকৰ হৃদয়ত এতিয়াও কংগ্ৰেছ আছে, আমাৰ গাত এতিয়াও কংগ্ৰেছৰ তেজ আছে। সেইটোৱে আপোনালোকৰ উপস্থিতি আজি গোটেই বেয়া বতৰ নেওচি যে আপোনালোকে ইয়াত উপস্থিত আছে, এইখিনি কথা প্ৰমাণ কৰি দিছে। মই তাৰ বাবে সকলোকে মই ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি মই নমস্কাৰ জনাবলৈ বিচাৰোঁ যিসকল আমাৰ ৱাৰ্ডৰ আজি সদস্য হিচাপে প্ৰাৰ্থী হিচাপে ওলাই আহিছে, যিসকল আমাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি হিচাপে ওলাই আহিছে, যিসকল আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে আজি ওলাই আহিছে, মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকক দেখি আমাৰ অসমৰ জনসাধাৰণে সাহস পাইছে, আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক চাই যে ৰাইজে সাহস পাইছে। যিহেতু বৰ্তমান চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ কিছুমান মানুহে ভয় কৰে, কিন্তু আজি যিদৰে কংগ্ৰেছ দলে আজি বৰ্তমান পঞ্চায়ত নিৰ্বাচনত যুঁজিছে, অসমৰ জনসাধাৰণ এটা কথা গম পাই গৈছে, বেলেগৰ কথা আমি ক'ব নোৱাৰো, কিন্তু বিজেপি দলৰ অন্যায়ৰ বিৰুদ্ধে সদায় কংগ্ৰেছ দল সংগ্ৰাম কৰিছে। মানুহ এটা কথা গম পাই গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ অত্যাচাৰৰ পৰা আমি চুকে কোণে মানুহক কওঁ ভয় খাব নালাগে, কংগ্ৰেছ দল আজি অসমৰ জনসাধাৰণৰ লগত আছে। আৰু যদি আমি অহা 10 দিনৰ ভিতৰত এই সংকল্পৰ যদি আমি সফলতা লাভ কৰোঁ, মানুহৰ মাজত সোমাই মানুহৰ ভিতৰত এই ভয়টো আমি নাইকিয়া কৰি দিব পাৰোঁ, তেতিয়া মই আপোনালোকক ক'ব পাৰোঁ অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিত। অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিত। আৰু সেইকাৰণে এতিয়া বিজেপি দল ভয় খাই গৈছে, ভৰি তলত মাটি নাই, আৰু সেইকাৰণে এতিয়া আৱেগিক কথা ক'বলৈ আৰম্ভ কৰিছে। ভয় আৰু ভাবুকি ওপৰত নিৰ্ভৰ হৈ গৈছে এইখন চৰকাৰ, পুলিচৰ ওপৰত নিৰ্ভৰ হৈ গৈছে। আজি সকলে দেখা পাইছে ইয়াৰ পূৰ্বে আমি কিমান বাৰ আমি পঞ্চায়ত নিৰ্বাচন আমি অসমৰ ভিতৰত দেখা পাইছো, কিন্তু কেতিয়াও আমি এনেদৰে পুলিচক ব্যৱহাৰ কৰা আমি দেখা পোৱা নাই। মই এই মঞ্চৰ পৰা বিজেপি দলটোক ওপেন চেলেঞ্জ কৰিছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ওপেন চেলেঞ্জ কৰিছো, যদি সাহস আছে পুলিচক আঁতৰাই আপোনালোকে নিৰ্বাচনত, যদি সাহস আছে পুলিচক আঁতৰাই আপোনালোকে নিৰ্বাচনী প্ৰধানত ভৰি দিয়ক। কিন্তু সেইখিনি কথা তেওঁলোকৰ সাহস আছে নে নাই মোৰ সন্দেহ। আজি চাৰিওফালে প্ৰলোভন, মই ভাবো কি আগতে বিজেপি দলৰ পালি নেতাসকল অসমৰ মানুহৰ ঘৰত গৈ মানুহক ভয় খাবলৈ চেষ্টা কৰে, কিন্তু আজিৰ তাৰিখত আমি দেখা পাইছো যে বিজেপি দলৰ পালি নেতা নহয়, এতিয়া বৰ্তমান বিজেপি চৰকাৰৰ বিধায়কসকল ৰাইজৰ মাজত সোমাই ৰাইজক ভাবুকি দিছে যে যদি তেওঁলোকে কংগ্ৰেছক ভোট দিয়ে অৰুণোদয় আঁচনি তালিকাৰ পৰা তেওঁলোকৰ নাম বৰ্তন কৰা। আমি গৰিহণা দিছো, আমি বিজেপি চৰকাৰৰ বিধায়কসকলক আমি গৰিহণা দিছো যে যি ৰাইজৰ পৰা আপোনালোকে আশীৰ্বাদ পালে, ভোট পালে, আজি একে ৰাইজৰ গৈ ইমান আপোনালোকৰ বেয়া অৱস্থা নে? আগতে কৈছে আমি চাৰিওফালে উন্নয়ন কৰিছো, আগতে কৈছে আমি পৰিৱৰ্তন আনিছো, আগতে কৈছে আমি জাতি মাতি ভেদি আমি
ভাল এটা ভৱিষ্যতৰ আমি অসমলৈ আগুৱাই যাম। এতিয়া ক'ত কিয় ভয় আৰু ভাবুকিৰ ওপৰত নিৰ্ভৰ হৈ কাৰণ আছে। তাৰ বিশেষ পৰিয়ালৰ উন্নয়ন হৈছে, গাঁৱৰ মানুহৰ উন্নয়ন হোৱা নাই। আজি কিমান আমাক বিশ্বাস কৰিছে, বসুন্ধৰাৰ নামত আমাক গাঁৱৰ দুখীয়া মানুহক মাটি দিব পৰা নাই, কিন্তু বসুন্ধৰাৰ নামত দিছপুৰত বহি থকাতে বিশেষ পৰিয়াল অসমৰ চুকে কোণে হাজাৰ হাজাৰ বিঘাৰ মাটি আজি তেওঁলোকৰ নামত হৈ আছে। আজি ইয়াত বহুত মহিলাসকল উপস্থিত আছে। মই মহিলাসকলক সুধিবলৈ বিচাৰো যে আপোনালোকৰ মাজৰ পৰা কিমানে গছ পুলি ল'লে যোৱা বছৰ? হাত দাঙি দিয়কচোন। গছ পুলি ৰুলেতো এতিয়া 10,000 টকা কোনে পালে কওকচোন? মনত ৰাখিব, অসমৰ মহিলাসকল আকৌ কেতিয়াবা বহুখিনি কথা পাহৰি যায়। পৰিৱৰ্তন আমাৰ কি পৰিৱৰ্তন কৰিলে? 400 টকা চিলিণ্ডাৰটো 950 কৰি দিলে। আৰু যোৱা বছৰ মনত নাই, লোকসভা নিৰ্বাচনত কি কৈছিল? বাইদেউ কংগ্ৰেছৰ সভালৈ যাব নালাগে, আমাৰ সভালৈ আহক, আমাৰ সভালৈ আহক, লখপতি বাইদেউ হৈ ঘূৰি যাব। হয় নে নহয়? হয় নহয়? গোটেই দিন 4 ঘণ্টা 5 ঘণ্টা বাইদেউ বনাই দিব। হয় নে নহয়? এতিয়া 1 বছৰ হৈ গ'ল, আছে নেকি তোমাৰ লখপতি বাইদেউ? আছে নেকি? এতিয়া ক'ব বাইদেউ আপোনাৰ ঘৰটো আমি জিপিএছত পোৱা নাই, এতিয়া ক'ব আপোনাৰ চহীটো মিলা নাই, আকৌ চহী কৰি দিয়ক। হয় নে নহয়? এয়া হ'ল বিজেপি। বাৰম্বাৰ বিশ্বাস কথা। এই পাঠৰ সেই সময়ত আমি বিভিন্ন প্ৰতিশ্ৰুতি দিছোঁ, কিন্তু মানুহক টেঙাম আমি খোৱা নাছিল, মানুহক মিছা কথা আমি কোৱা নাছিল। কাৰণ তেওঁলোকে কৈছিল যে প্ৰত্যেক বছৰ যিবোৰ আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল আছে, যিসকলে ফাৰ্ষ্ট ডিভিজন পায়, যিসকলে ছেকেণ্ড ডিভিজন পায়, তেওঁলোকক বিনামূল্যে লেপটপ দিয়া যাব, তেওঁলোকক বিনামূল্যে টেবলেট দিয়া যাব। আৰু যেতিয়ালৈকে আমাৰ চৰকাৰ আছে, প্ৰত্যেক বছৰ যিমানবোৰ আমাৰ ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰ আছিল, সকলোৱে বিনামূল্যে লেপটপ টেবলেট পাইছে। আজি অৱস্থা কি? আজি সেই আঁচনিবোৰ নাই। চৰকাৰী স্কুলত আজি কম্পিউটাৰ পাবলৈ নাই। আমাৰ ল'ৰা ছোৱালী কম্পিউটাৰ শিক্ষা ক'ত গ্ৰহণ কৰিব? আজি কম্পিউটাৰ যুগ, আজি নতুন নতুন টেকনলজিবোৰ আহি আছে, কিন্তু আজি আমাৰ চৰকাৰী স্কুলৰ ভিতৰত ক'ত আমাৰ কম্পিউটাৰ পাবলৈ আছে? কিন্তু সেই সময়ত কংগ্ৰেছে চৰকাৰে চিন্তা কৰিছে যে দুখীয়া মানুহৰ ল'ৰা ছোৱালীবোৰ কম্পিউটাৰৰ বাবে শিক্ষিত হ'ব লাগিব, কিন্তু আজি সেই আঁচনিবোৰ নাই। যোৱা SSLC পৰীক্ষাত চৰকাৰী স্কুলৰ 5% কমি গ'ল, তললৈ আহিল। কিয়? যিহেতু বৰ্তমান অসম চৰকাৰৰ মুখ্যমন্ত্ৰী চৰকাৰী স্কুল বন্ধত আজি তেওঁ ব্যস্ত হৈ গৈছে। চাৰিওফালে অসমৰ চুকে কোণে চৰকাৰী স্কুল বন্ধ কৰিছে, মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। আমি কথা দিছো শ্ৰদ্ধা ৰাইজ, অহাবাৰ যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিব, আমি গাঁৱৰ ভিতৰত মদৰ দোকান বন্ধ কৰি আমি চৰকাৰী স্কুল পুনৰবাৰ আমি আৰম্ভ কৰিম। সকলো লগত সংঘাত। বৰ্তমান চৰকাৰ কাকো ভাল নাপায়, আমাকতো বেয়া পাবই, কিন্তু আজি অধিবক্তাৰ ওপৰত কেছ জাপি দিছে, সাংবাদিকসকলৰ ওপৰত কেছ জাপি দিছে। কোনোবা এজন ছাত্ৰীয়ে যদি ফেচবুকত কবিতা লিখি দিয়ে, তেওঁলোকৰ ওপৰত কেছ জাপি দিয়ে। আৰু সব ভুৱা কেছ, কাকো এৰি দিয়া নাই। আমাৰ কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰিতম সিং, আজি তেওঁৰ ওপৰত ভুৱা কেছ জাপি দিছে। এজন চেঞ্চেলৰ, ইউনিভাৰ্চিটি চেঞ্চেলৰ মহবুৰ হক, তেওঁৰ ওপৰত কেছ জাপি দিছে। আমাৰ গুৱাহাটী বাৰ এছ'চিয়েশ্যনৰ সভাপতি, তেওঁৰ ওপৰত কেছ জাপি দিছে। এয়া হৈছে তেওঁলোকৰ চিন্তাধাৰা। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজকে অসমৰ সেৱক নহয়, নিজকে অসমৰ জেলাৰ হিচাপে ভাবে, আৰু আপোনালোকে হ'ল কেডি। আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী কি কয়, কি যেতিয়ালৈকে তেওঁ মুখ্যমন্ত্ৰী হৈ আছে তেওঁৰ মতে হ'ব লাগিব। ইমান অহংকাৰ ভাল নহয়। ক্ষমতা সদায় এজন মানুহৰ লগত, এটা দলৰ লগত নাথাকে। ক্ষমতা এটা চক্ৰ, আৰু অসমৰ ৰাইজে গম পাই গৈছে যে এইখন চৰকাৰৰ অহংকাৰ আৰু জনসাধাৰণে সহ্য কৰিব নোৱাৰে। এইখন চৰকাৰ দুখীয়া মানুহৰ চৰকাৰ নহয়, এইখন চৰকাৰ হৈছে 5জন মানুহৰ চৰকাৰ। এই কোনজন 5জন ব্যক্তি? প্ৰথম হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দ্বিতীয় হ'ল পীযুষ হাজৰিকা ডাঙৰীয়া, তৃতীয় হ'ল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, চতুৰ্থ হ'ল মানৱ ডেকা ডাঙৰীয়া,
পঞ্চম হল অশোক সিংহল ডাঙৰীয়া। এই পাঁচজনৰ বাহিৰে এই বৰ্তমান চৰকাৰে কাকো গুৰুত্ব নিদিয়ে, কাকো চিনিও নাপায়। কি দেখিলো আমি নলবাৰীত যে বিজেপি দলৰ ৰাজ্যিক সভাপতি নলবাৰীলৈ গ'ল আৰু এজন মণ্ডলৰ বিজেপি দলৰ মণ্ডলৰ সভাপতি এই ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক গুৰুত্ব নিদিয়ে। আৰু তাৰপিছত আমি কি দেখা পালো যে সেই মণ্ডল সভাপতি যিজনে নিজৰ ৰাজ্যিক সভাপতি অপমানিত কৰিছে, কোনোবা এটা সভা তেওঁলোকৰ কৰ্মীখিনি তেওঁ জয় মন্ডল কৰিছে। এয়া হ'ল বৰ্তমানৰ বিজেপি দল। আজি তেওঁলোকৰ নিজৰ মাজত বাক স্বাধীনতা নাই। আজি তেওঁলোকৰ নিজৰ দলৰ ভিতৰত আজি আমাৰ সভাপতি তেওঁলোকৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া কোনো মান সন্মান নাই। এতিয়া বিজেপি নিজৰ মানুহকে চিনি নাপায়। নিজৰ বিজেপি এতিয়া এই পাঁচজন ব্যক্তিৰ কাৰণেহে কাম কৰিছে। বৰ্তমান চৰকাৰ এই পাঁচজন মানুহৰ কাৰণে কাম কৰি আছে। আৰু সেইকাৰণে যদি উন্নয়ন হৈছে, যদি কোনোবা লখপতি কৰৰপতি হৈছে, এই পাঁচজন মানুহৰ পৰিয়াল হৈছে, তেওঁলোকৰ বাহিৰৰ কোনো হোৱা নাই। আজি সেইকাৰণে আমাৰ উদ্দেশ্য যে এইখিনি কথা আমি চুকে কোণে মানুহক ক'ব লাগিব। ইয়াৰ মাজত অভাৱ থাকিব, ইয়াৰ মাজত সমস্যা থাকিব, ইয়াৰ মাজত বিপদ থাকিব। আজি আমাৰ চৰকাৰ ৰাজ্যত নাই, আজি আমাৰ চৰকাৰ কেন্দ্ৰত নাই, কিছু সমস্যা থাকিব। কিন্তু মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো, যদি অহা 10 দিন আপোনালোকে কষ্ট কৰে, অহা 10 দিন আপোনালোকে বিজেপি দলৰ ভয় ভাবুকি নেওচি ওলাই আহে, অহা 5 বছৰলৈকে ৰাইজক সেৱা কৰিবলৈ এটা সুযোগ পাব। এই 10 দিনৰ কষ্ট বিনিময়ত অহা 5 বছৰলৈকে ৰাইজৰ মাজত আপোনালোকৰ মান সন্মান এটা পৰিচয় থাকিব। এই 10 দিনৰ কষ্ট বিনিময়ত অহা 5 বছৰলৈকে জিলা প্ৰশাসনৰ অফিচাৰবোৰ বিষয়াবোৰ আপোনালোকৰ ওচৰলৈ আহিব। সেইকাৰণে মই দলৰ কৰ্মীসকলক কৈছো যে কংগ্ৰেছ দল হ'ল এটা বৃহত্তৰ পৰিয়াল। হ'ব পাৰে কোনোবা আমাৰ এজন ব্যক্তিয়ে টিকেট পালে, বহুতে টিকেট নাপালে। হ'ব পাৰে সেয়া লৈ আমি আবেগে খুৱাই আছো। আবেগে খোৱাটো স্বাভাৱিক, মই বেয়া পোৱা নাই। কিন্তু এতিয়া নিৰ্বাচন আহিব, মই এই মঞ্চৰ পৰা সকলোকে অনুৰোধ কৰিছো যে আহক আমি পৰিয়াল দৰে আগৰ আমাৰ সংঘাত পাহৰি আমি সকলোৱে একগোট হৈ আমি পৰিয়াল হিচাপে আগবাঢ়ি যাওঁ আৰু কংগ্ৰেছক আমি জিকাই। আৰু যদি ৰাইজে দেখা পায় যে বৰ্তমান সময়ত কংগ্ৰেছ একগোট, যদি ৰাইজে দেখা পায় যে সকলোৱে ওলাই আহিছে, ৰাইজে নিশ্চয় আমাক ভোট দিব, ৰাইজে নিশ্চয় আমাক আশীৰ্বাদ প্ৰদান কৰিব। আৰু ৰাইজে গম পাই গৈছে যদি এটা দল আছে যে বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুলিচ বাহিনীয়ে হওক, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ইডি বাহিনী হওক, ইনকম টেক্স বাহিনীয়ে হওক, আমি কেতিয়াও তেওঁৰ লগত আমি কম্প্ৰমাইজ নকৰো। এয়া হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। সেইকাৰণে মই আজি আপোনালোকৰ ওচৰত আহিছো মনত পেলাবলৈ যে কিমান বাৰ বিজেপি চৰকাৰ আমাক মিছা প্ৰতিশ্ৰুতি দিলে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহি কি ক'লে যে 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিব, 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিব। আজি জনজাতিকৰণ কৰিলে নে? আজি মাত্ৰ ট্ৰাইবেল মানুহৰ ভোট ল'বলৈ সদনৰ ভিতৰত তেওঁলোকে 125th এমেণ্ডমেণ্ট এটা বিল আনিলে, যি এমেণ্ডমেণ্ট লৈ যি আইন লৈ আমাৰ কাউন্সিল আৰু শক্তিশালী হ'লহেঁতেন, কিন্তু তাৰ ওপৰত খালি চেঁচা পানীয়ে পেলাই থৈ একো নকৰিলে। না জনজাতিকৰণ কৰিলে, না কাউন্সিলৰ শক্তি তেওঁলোকে আৰু বৃদ্ধি কৰিলে, না আমাৰ বাগানৰ শ্ৰমিকসকলৰ তেওঁলোকৰ মজুৰি বৃদ্ধি কৰিলে। তেওঁলোকৰ উদ্দেশ্য এটাহে যে নিজৰ পৰিয়ালৰ নামত আৰু কেনেদৰে মাটি সংগ্ৰহ কৰিব পাৰে আৰু নিজৰ ভাইকৰ নামত আৰু কোটি কোটি টকা কণ্ট্ৰেক্ট কিনিব পাৰে। তো মই আজি আশা কৰোঁ যে এই যে এটা পৰিস্থিতি আমি দেখা পাইছো, ইয়াত আমাৰ বিধায়ক নাই, তথাপিও বেয়া বতৰ থকা হলেও আমাৰ ৰাইজে ওলাই আহিছে আমাৰ লোকৰ বাবে এটা শুভ লক্ষণ। আজি আপোনালোকে আমাক সাহস দিছে, আমি এই কথাবোৰ আমি গৈ আমি বিভিন্ন ঠাইত যাম যে যি উজনি অসমত বহুতে ভাবে যে কংগ্ৰেছ দল দুৰ্বল হৈ গ'ল, আমি সেইসকলক ক'বলৈ বিচাৰো আহা এই সভালৈ আহা, গম পাবা উজনি হওক, নামনি হওক, ব্ৰহ্মপুত্ৰ হওক, বৰাক হওক, কাৰ্বি অঞ্চল হওক বা আমাৰ কাছাৰ হওক, কংগ্ৰেছ দল প্ৰত্যেক গাঁৱৰ ভিতৰত আছে। কংগ্ৰেছ কৰ্মী সক্ৰিয়। তো মই বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই। পুনৰবাৰ কলমকে হ'লেও মই অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো, ৰঙালী বিহুৰ ওলগ যাচিছো আৰু আশা কৰো যে অহা পঞ্চায়ত নিৰ্বাচনৰ দিনত সকলোৱে ওলাই আহি আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক আপোনালোকে সমৰ্থন কৰিব, আশীৰ্বাদ কৰিব। এইখিনিয়ে কথা কৈ মই ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছো।